নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅটোত আলোচনা কৰিম আপোনালোকে যি আৰপিএফ কনিষ্টেবল আৰু এসআই অনলাইন এপ্লাই চলি আছে তাৰ আপোনাৰ যিখন কাষ্টৰ সাৰ্টিফিকেট বিচাৰিছে আন ৰিজাৰ্ভসকলৰ যেহেতু কোনো ধৰণৰ কাষ্টৰ সিস্টেম নাই ইউআৰত আপোনালোকে কোনো ধৰণৰ কাষ্টৰ সাৰ্টিফিকেট নাথাকে আৰু দিবও নালাগে সেই কাষ্টৰ সাৰ্টিফিকেটখন কোনখন দিলে আপুনি একসেপ্ট কৰিব আৰু কোনখন দি যদি আপুনি এপ্লাই কৰি দিয়ে তেন্তে আপনাৰ হয়তো এপ্লিকেশন ফিজ 250 টকা এসসি এসটি আৰু ফিমেল ক্যান্ডিডেট হলে আৰু যদি ওবিসি ইডব্লিউএস ক্যান্ডিডেট যদি হয় তেতিয়া 500 টকা আপোনালোকৰ এপ্লিকেশন ফিজ ইনেই যাবও পাৰে যদি ভিডিওটো সম্পূৰ্ণলৈকে স্কিপ নকৰি যদি শেষলৈকে নাচাই সম্পূৰ্ণ কথাখিনি জানি যদি আপুনি এপ্লাই নকৰে তেতিয়া আপুনি এপ্লাই কৰোতে যেহেতু ৰেলৱে 250 টকা আৰু 500 টকা এপ্লিকেশন ফিজ কাটিব লাগে সেই পইচাটো আপোনালোকে এই ভিডিওটো যদি নাচাই এই মূৰ্খামিটো যদি কৰি দি আপোনালোকৰ ইনেই গুছি যাব ফুল ডিটেইলি বুজাই দিম কেনেকুৱা কি কথা ভিডিওটো আপোনালোকে কোনখন একসেপ্ট কৰিব কাষ্টৰ সাৰ্টিফিকেট ইডব্লিউএছ সাৰ্টিফিকেট ওবিসি সাৰ্টিফিকেট হে ভিডিওটো একদম ডিটেইলি এ টু জেড বুজাই দিম আপোনালোকে যদি ভিডিওটো হেকলৈকে চাব অনুৰোধ কৰিছো ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰপিএফ আৰআৰবি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা ৰেলৱে আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনিষ্টেবল আৰু এসআই অনলাইন এপ্লাই যেহেতু চলি আছে যি সকলে গম পায় আৰু যি সকলে গম পোৱা নাই তেন্তে এপ্লাই স্টাৰ্ট হৈছে 15 এপ্ৰিল 2024 আৰু লাষ্ট ডেট হৈ গল আপোনালোকৰ 14 মে 2024 তাৰ ভিতৰতে আপোনালোকে যদিও গম নাপায় অনলাইন এপ্লাইটো কৰি লব তাৰ ভিতৰতে কৰিব আৰু লাষ্টলৈ নাথাকিব সাৰ্ভাৰ প্ৰবলেম হয় হয়তো আপুনি আশা কৰিছিলে যদি এপ্লাই কৰিব নোৱাৰিব পাৰে আৰু এবাৰ যেহেতু এজ ৰিলেক্সেশন দিছে 2018-19 মানৰ পৰা আৰপিএফৰ কোনো ধৰণৰ পোষ্ট উলুৱাই নাই সেইবাবে এবাৰ জেনেৰেলি যেহেতু 26 বছৰলৈকে দিছে যেহেতু ওবিসি এসসি এসটি হলে 33 আপোনালোকৰ 31 লৈকে এপ্লাই কৰিব পৰা সুবিধা দিছে হেতুকে বহুত ক্যান্ডিডেট এপ্লাই কৰিব এবাৰ সাৰ্ভাৰ লাষ্টলৈ ডাউন হোৱাটো এটো 100% ডাউন হ'ব হেইবাবে লাষ্ট ডেটৰ আগতে হুনকালে এপ্লাই কৰিলো এতিয়া আহক আমি জানিলো যি কাষ্টৰ সাৰ্টিফিকেট কিখন বিচাৰিছে ফাৰ্স্ট কথাটো হ'ল ইডব্লিউএছ কথা কৈছো আপোনালোকৰ যিখন কাষ্টৰ সাৰ্টিফিকেট আছে আমাৰ অসমৰ যি বহুতো লৰাছলি কি হয় সেন্ট্ৰেলৰ পোষ্ট বিলাকত এপ্লাই নকৰে কৰিব পোৱা নাই আনকালে আপোনালোকৰ বা যিসকল নতুনকৈ বয়স হৈছে 18 বছৰ প্লাস হৈছে এইবাহে আৰপিএফত এপ্লাই কৰিব তেওঁলোকে নাজানে আমাৰ যি হয় কাষ্টৰ সাৰ্টিফিকেট যেতিয়া আমি মেট্ৰিক হাই সেকেন্ডাৰী দি থওঁ তেতিয়া এখন এডুকেশনাল পিআৰসি আৰু মেট্ৰিক পাস কৰাৰ পিছতে আৰু এখন আমাৰ ষ্টেট কাষ্ট এখন এডমিশন লওতে হোক বা মানে স্টেট লেভেলৰ কাৰণে এখন কাষ্টৰ সাৰ্টিফিকেট উলিয়াই থোৱা থাকে কিন্তু হেইখন ইডব্লিউএছও থাকে না থাকে ইডব্লিউএছও হয়তো থাকে আমাৰ স্টেট লেভেলৰ যিকোনো এডমিশনে হোক স্কুল বা কলেজত তাৰ উপৰিও অসম চৰকাৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে ইডব্লিউএছ সাৰ্টিফিকেট উলিয়াই থোৱা থাকে কিন্তু এতিয়া যি আৰপিএফ কনিষ্টেবল আৰু এসআই ৰেলৱে 2024 এপ্লাই চলি আছে হেইখিনিত আপোনালোকে চেন্ট্ৰেল ফৰমেটত ইডব্লিউএছ এসসি এসটি আৰু যদি ওবিসি হয় তেতিয়া এনসিএল সেন্ট্ৰেল ফৰ্ম এনসিএল উলিয়াব লাগিব এসসি এসটি আৰু ইডব্লিউএছ সেন্ট্ৰেল ফৰ্মেটত আপোনালোকে বনাই লগ এপ্লাই শেষ হোৱাৰ আগতে লাষ্ট ডেটৰ আগত হ'ব লাগিব বুলি কৈছে যেহেতু আপুনি 2023 বনাই থৈছে যদিও আপোনাৰ চলি যাব কাম বা 20 to 23 যদি বনাই থৈছে হেইখন সাৰ্টিফিকেট আপোনালোকৰ কাম চলিব যেহেতু ফুল নটিফিকেশনখনত স্পষ্টভাৱে উল্লেখ আছে যে ওবিসি হলে এনসিএল লাগিব লাষ্ট ডেটৰ আগত এপ্লাই শেষ হোৱাৰ আৰু আপোনালোকৰ এসসি এসটি হলে লাষ্ট ডেটৰ আগত সেন্ট্ৰেল ফৰমেটত আৰু ইডব্লিউএছ সেন্ট্ৰেল ফৰমেটত আপোনালোকৰ প্ৰতিটো কাষ্ট একসেপ্ট কৰা হ'ব হেইবাবে আপোনালোকে ওবিসি হলে এনসিএল টো যথেষ্ট সময় লাগে এক মাহ লাগি যায় বা 20 দিনতো হৈ যায় কেতিয়াবা হেইবাবে এতিয়াও টাইম আছে আপোনালোকে হুনকালে কৰি লওক অলপ কাম বিলাক গৈ কোৰ্টত যদি দৌৰা-দৌৰি কৰে অনলাইন কৰোতে আপোনাৰ 10-15 দিনতো হৈ যাব এতিয়াই যদি ইচ্ছা আছে হসাকৈ আপোনালোকে যদি এপ্লাই কৰি আৰপিএফ কনিষ্টেবল হ'বলৈ কি ঠিক আপুনি পৰীক্ষা পাস কৰি গলে আপোনাৰ বৰ্তমান যিখন ষ্টেট কাষ্ট বা ষ্টেট এসসি এসটি আৰু ষ্টেট ওবিসি হোক তাৰ পিছত ষ্টেট ইডব্লিউএছ যদি আছে আপোনাৰ এপ্লাইটো হৈ যাব এপ্লাই হওঁতে কোনো ধৰণৰ প্ৰবলেম নাই তাত যিখিনি নাম্বাৰ আছে হোক নহওক আপোনালোকে এপ্লাই কৰি এপ্লিকেশন ফিজ তেওঁলোকে পাব লাগে ৰেলৱে ফালৰ পৰা একসেপ্ট কৰি জাস্ট আপোনালোকে একসেপ্ট কৰি আপোনালোকে পেমেন্টও সাকসেসফুল হৈ যাব কিন্তু ইয়াৰ গড়বৰটো আহি যাব আপোনাৰ যেতিয়া এডমিট দিব
কিয়নো গৰমৰ আহিব মই কৈ দিলো আপোনালোকক যেহেতু এইবাৰ এজ ৰিলেক্সেশ্যন দিছে জেনেৰেলো 3 বছৰ দি দিলে ওবিসি এসসি এসটি আপোনাৰ এসসি এসটি 5 6 8 বছৰ মান দি দিলে আৰু আপোনাৰ ওবিসি 3 বছৰ 6 বছৰ ইনেওটো যেটো পায় হেতু উপৰিও আৰু 3 বছৰকে যেটো ৰিলেক্সেশ্যন পায় তাৰ উপৰিও 3 বছৰকে ৰিলেক্সেশ্যন পাইছে সেইবাবে আপোনালোকে মই কৈছো সেন্ট্ৰেল ফৰমেটত দিব লাগিব বহুত যেহেতু এপ্লাই হৈছে বহুত লাখ লাখ আপোনাৰ ভবাতকে বেছি এপ্লাই হৈ যাব পাৰে সেইবাবে যেতিয়া এডমিট দিব এডমিটৰ এটাৰ সাৰ্ভা ধুনিয়াকে চেক কৰিহে আপোনালোকক হয়তো এডমিট দি দিব পাৰে হেনেকুৱা যদি হৈ যায় আপোনাৰ যেটো এপ্লিকেশন ফিজটো সাকসেসফুল হৈ গল ৰেলৱে পাই গল আপোনালোকক কত আৰু এডমিট আহিব নিদ নাহিবও পাৰে আৰু হেতু কম চান্স আছে নহাটো যেহেতু এতিয়া ডকুমেন্ট ভেৰিফিকেশন নকৰে আপোনালোকে এক্সাম দিবলৈ পাব আৰু যদি এডমিট আহেও আপোনালোকে জানিবা এক্সাম পাস কৰিলে আপোনালোকে যেহেতু ফিজিক্যাল টেষ্ট দিবলৈ মাতিব তাৰ পিছত ফিজিক্যাল টেষ্টৰ পিছত ডকুমেন্ট ভেৰিফিকেশন মেডিকেল হ'ব সেইখিনি যেতিয়া আপুনি ফিজিক্যাল দিবলৈ যাওঁতে এই ডকুমেন্টখিনি ঠিককে চাব কম পৰিমাণে হলো বা আপুনি ফিজিক্যালও পাস কৰি আহিলে বা ফিজিক্যাল পাস কৰি অহাৰ পিছত আকৌ মেডিকেলও বুলে পাস কৰি আহিলে পাস কৰাৰ পিছত আপোনাৰ যেতিয়া ফাইনেল ডকুমেন্ট ভেৰিফিকেশন হ'ব তাত গৰবৰটো লাগি যাব পাৰে যেহেতু বহুত লাখ ক্যান্ডিডেট এপ্লাই কৰিছে আৰু এনেকুৱা নহয় যে আৰপিএফ কনষ্টেবল এসআই আৰু বহুত হাজাৰ হাজাৰ লৰাও পাস কৰিব যেহেতু তেওঁলোকে সিলেকশন কৰিব লাগিব মেৰিট বেচিছত জুনে যাৰ হাইষ্ট নম্বৰ থাকিব সেইভাবে তেওঁলোকে হয়তো ডকুমেন্ট ভেৰিফিকেশনটো লৰা আউট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ তেওঁলোকে বহুত লাখৰ ভিতৰত যিকিটা যোগ্য হয় তেওঁলোকক সিলেকশন কৰিব লাগিব কেনেকে লৰা আউট কৰিব কিবা এটা বাহানা উলিয়াবই ইয়াত যেহেতু নটিছত দিয়া মতে আমি কামখিনি কৰিলে কোনো ধৰণৰ ভয় নাথাকে আৰু আপোনাৰ লাষ্টলৈকে চাকৰি হলেও আপোনালোকৰ কোনো ধৰণৰ ভয় নাথাকে তা সেইভাবে আপোনালোকে যিমান পাৰে নটিফিকেশনৰ মতে সেন্ট্ৰেল ফৰমেটত ইডব্লিউএছ এসসি এসটি আৰু ওবিসি সেন্ট্ৰেল ফৰমেটত বনাই এতিয়াই যি নাম্বাৰ ভৰাবলৈ সেন্ট্ৰেল ফৰমেটৰ যিখন হয় মই কৈছো না 21 22 23 আপোনালোকৰ 24 চনলৈকে যদি বনোৱা আছে আগতে সেইখন দি দিলেও হৈ যাব কিন্তু লাষ্ট ডেটৰ পিছত আপোনালোকে একচেপ্ট নকৰে হেতু কিন্তু বহুত ডাঙৰ কথা সেইভাবে আপোনালোকে ভালদৰে গুৰুত্ব দিব কথাটো তেতিয়া আপোনালোকে ইমান কষ্ট কৰি এক্সাম পাস কৰিব হয়তো গুৱাহাটীতে এক্সাম হ'ব চাগে আমাৰ নৰ্থ ইষ্ট অসমৰ আগত গুৱাহাটীতে হৈছে ডিব্ৰুগড়তো হয় কিবা এবা ইমান পইচা পাতি খৰচ কৰি কৰিব যেতিয়া ফাইনেল ডকুমেন্ট ভেৰিফিকেশন যদি ওলাই আপোনালোক কিমান পইচা লোকসান সময় লোকসান কষ্ট বিলাক ইনে যাব সেইভাবে এটো কাম ঠিক কৰি লব আৰু 2 নম্বৰ এটা কথা কলো যি এসসি এসটি যেহেতু আপোনালোকৰ ৰেলৱে ফালৰ পৰা ইন্টাৰভিউ দিবলৈ যাওঁতো ট্ৰেইনৰ টিকেট ফ্ৰী এডমিটত লিখা আহিব আপোনালোক কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে ফ্ৰীকে আপোনালোকে এক্সাম দিবলৈ যাব পাৰিব সব ৰেলৱে ফালৰ পৰা পইচা মানে এডমিটখন দেখাই দিলে আপোনালোকৰ ট্ৰেইনৰ টিকেটটো ফ্ৰী হ'ব সেইভাবে আপোনালোকে সেন্ট্ৰেল ফৰমেটত দিবই কিন্তু এসসি আপোনালোকে যদি বাই চান্স আপোনালোক চেক কৰিলে যদি ধৰা পৰে আপোনালোকে যদি ষ্টেটখন দিয়ে এপ্লাই কৰিছে তেতিয়া হয়তো ফ্ৰী নিদিবও পাৰে আৰু তাত অপচন আছে পিছে আপুনি ৰেলৱে ফালৰ পৰা ফ্ৰীকে যাব বিচাৰে নে নিবিচাৰে আপোনালোকৰ যদি পইচা পাতি আছে তেন্তে নিজৰ পইচা খৰচ কৰি যাব পাৰে তেতিয়া আপোনালোকে হিমানটা হেডেক লবলৈ দৰকাৰ নাই ভিডিওটো কিমানখিনি বুজি পালে নাজানো কিন্তু মই গোটেইখিনি কথা যিমান পালো আপোনালোকক বুজাই দিলো আৰু দুই এক কথা থাকি গৈছে যে মোৰ যিখিনি ইয়াত মানে মনত আহিছে সেইখিনি গোটেইখিনি বুজাই দিলো এইকিটা কাম আপোনালোকে ক্লিয়াৰ কৰিহে আৰপিএফ কনষ্টেবলৰ এছাইট এপ্লাই কৰিব ওবিসি হলে এনসিএল লাগিব এনসিএল আপুনি যিখন ষ্টেটৰ ওবিসি আছে সেইখন দি এপ্লাই কৰিলে হৈ যাব কিন্তু তাত যেতিয়া চেক কৰিব কিন্তু আপোনালোকৰ সেইখন ধৰা পৰি যাব পিছত উলিয়াই নিলে হয়তো একচেপ্ট কৰিবও পাৰে নকৰিবও পাৰে মই মোৰ যিখিনি মই আগৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কলো যেতিয়া ফাইনেল মেৰিটৰ সময়ত আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন ওলাই আহিব তেতিয়া গম পাব এই দুখটো কিমান লাগে এইখিনিয়ে ভিডিওটো যদি ভাল পালে মই এইখিনি ইনফৰমেশন দিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকে লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু যিমান দাদা বাইদেউ লগৰ বন্ধু বান্ধৱী আছে সকলোকে শেয়াৰ কৰি দিব এই কথাখিনি গম পাব তেওঁলোকৰো সুবিধা হ'ব এই নজনা কথাখিনি জানিব পাৰিব তাৰ উপৰি সিলেকশন প্ৰসেছৰ ভিডিও আপোনালোকৰ ফিজিক্যাল টেষ্টৰ ভিডিও হাইট চেস কিমান লাগে গোটেইখিনি মোৰ চেনেলত বনোৱা আছে হোম পেজত গৈ আপুনি এটা এটাকে চাই লব গোটেইখিনি কথা গম পাব তাৰ উপৰিও মই নেক্সট আকৌ ফিজিক্যাল টেষ্টৰ পাৰো যদি সময় যদি হয় এটা এটাকে এক্সাম হৈ যোৱাৰ পিছত আপোনালোকৰ ভিডিও বিলাক আগবঢ়াই যাম কিমান কি হ'ব ৰানিং হ'ব কিমান হাইট চেস লাগে আৰু হাইট চেসটো নাথাকিলে আপোনালোকে এপ্লাই কৰি লাভ নাই একো এক্সামৰ 100ৰ ভিতৰত 100 নম্বৰ পায়ো লাভ নাই যদি ফিজিক্যালত হাইটটো 1 সেন্টিমিটাৰ কম থাকে সেইখিনি চাই চিতিহে আপোনালোকে এপ্লাই কৰাটো মোৰ মতে ভাল আপোনালোকৰ গোটেইখিনি কথা বুজাই দিলো ভিডিওটো যদি ভাল পালে আকৌ কৈছো লাইক কৰিব এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ